মেজৰিটি শুনা নাই যেনেকৈ ইভেণ্টবোৰ হৈছে এল নিনিঅ' আগতে মানে যেতিয়া এজাক বৰষুণ হয় তেতিয়া মানে প্ৰায় আঁঠুলৈকে পানী হয় ভাল বৰষুণ এজাকত আঁঠুলৈকে আমাৰ পানী হৈ যায় গৰম বুলি ক'লে আমাৰ এতিয়া মানুহে জেনেৰেলি জানে যে অকল মানে ডিগ্ৰী চেলচিয়াছটোৱে চাব চবেই মেক্সিমাম মানুহ সেইটোৱে মানুহে কিয় নাচাব নিউজতো অকল চেলচিয়াছটোৱেইটো কয় গৰম কেনেকুৱা পাইছে কম দিনৰ কাৰণে পাইছোঁ কিন্তু যিমান কেইদিন পাইছে একদম অৱস্থা বেয়া কৰি দিলে কিয় হৈছে গৰম তেনেকুৱা মানে ক্লাইমেট চেঞ্জ বুলিতো চবেই জানে এইটোতো একদম ইউনিভাৰ্চেলি এতিয়া মানে এইটোৱে চবেই কথা পাতি আছে যে ক্লাইমেট চেঞ্জৰ কাৰণে গছ গছনি কাটিছে কাৰণে মেইন মানে ৰিজনটো সেইটো হয় কিন্তু তাৰ লগতে আৰু কেইটামান ইভেণ্টো আছে যোনবোৰ বেছিভাগ মানুহে এতিয়া জেনেৰেলি শুনা নাই ইভেণ্টৰ বিষয়ে কিছুমানে শুনিছে কিন্তু মেজৰিটি শুনা নাই যেনেকৈ ইভেণ্টবোৰ হৈছে এল নিনিঅ' ঠিক আছে সেইটো এটা মেজৰ ইভেণ্ট এটা অচিলেশ্যন চাইকেল এটা আৰু তাৰ বাহিৰে এতিয়া মানে সেইটো ফিউল দিয়া বুলি কয় মানে কিবা এটা মানে সিচুৱেচন এটা বেছি বেয়া কৰি দিছে সেইটো আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে বেছি বেয়া হৈছে আৰু ক্লাইমেট চেঞ্জ নহয় একচুৱেলি সেইটো মানে হ'বই সেইটো প্ৰত্যেক মানে ৰেগুলাৰ হৈ থকা চাইকেল মানে এল নিনোটো ৰেগুলাৰ হৈ থকা চাইকেল কিন্তু ক্লাইমেট চেঞ্জটোৱে তাক মানে বেছি বঢ়াই দিছে সেইটোৱে তো ফাৰ্ষ্ট অফ অল আমি বাৰু গৰমটোৰ কথাই পাতোঁ এইবছৰ অসমত কম্পেৰেটিভলি মই ক'বলৈ গ'লে ইমান মানে আমি লাকিয়ে আছিলোঁ কাৰণ অসমত প্ৰায় এপ্ৰিলৰ মাহটো শেষ হোৱালৈকে গৰম পৰা নাছিলে কাৰণ বতৰটো বেয়া হৈ থাকে তো ধুনীয়া মানে বৰষুণৰ টাইপ বতৰ কিন্তু বৰষুণো এক্সেচিভ নাছিলে তেতিয়ালৈকে বতৰটো ধুনীয়া হৈ আছিলে তাৰপিছত মে'ৰ মাহটো গৰম পৰিলে যিমান কেইদিন পৰিলে একদম সাংঘাতিক পৰিলে 39-40লৈকে গৈছে চ' সেইটো কথা এটা চ' সেইটোলৈ ইমান গৰম পৰিলে আৰু তাৰ লগতে আৰু এটা কথা হৈ যায় যে গৰম বুলি ক'লে আমাৰ এতিয়া মানুহে জেনেৰেলি জানে যে অকল মানে ডিগ্ৰী চেলচিয়াছটোৱে চাব চবেই মেক্সিমাম মানুহ মানুহে কিয় নাচাব নিউজতো অকল চেলচিয়াছটোৱেইটো কয় যে অসমত 40 ডিগ্ৰী চেলচিয়াছলৈ যাব আৰু সেইটো কম্পেৰিজনত এতিয়া মোৰ মতে গুজৰাটত নে ক'ত 52লৈকে গ'ল নেকি দিল্লীত 47 বুলি মই শুনিছোঁ গৈছে গুজৰাটত নে আহমেদাবাদত ক'ৰবাত হাইয়েষ্ট গৈছে আৰু মই পাহৰিছোঁ তাতে 52লৈকে ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ গৈছে তো মানুহে এইটো হিচাপত কম্পেয়াৰ কৰে বা আমাৰ 40তে এইটো অৱস্থা হৈছে কিন্তু সেইটোত কি অৱস্থা কেনেকুৱা হ'ব 47ত দিল্লীত মৰিয়ে থাকিম টাইপ মানে এনেকুৱা টাইপ কিন্তু তাতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা কনচিডাৰ নকৰে সেইটো হৈছে হিট ইণ্ডেক্সটো এতিয়া হিট ইণ্ডেক্সটো এইটো হিচাপত কেলকুলেট কৰা হয় যে বতাহত হিউমিডিটি কিমান আছে হিউমিডিটি আৰু টেম্পাৰেচাৰটো দুটা ইনক্লুড কৰি পেলাই হয় হিট ইণ্ডেক্সটো এতিয়া যোনে যদি গুগলত এইটো চেক কৰে যে আজি বতৰ টেম্পাৰেচাৰ কিমান তাতে ডিগ্ৰী চেলচিয়াছটো লিখা থাকে তলত লিখা থাকে ফিলছ লাইক এইটো মানে জেনেৰেলি অসমৰ ক্ষেত্ৰত বেছিতেই থাকে যদি 38 ডিগ্ৰী অসমত টেম্পাৰেচাৰ হৈ আছে ফিলছ লাইক 46 ডিগ্ৰী 45 ডিগ্ৰী এনেকুৱাত আছে হয়নে তো সেই বস্তুটো বেছি ইম্পৰ্টেণ্ট হয় যোনটো মানুহে ইগন'ৰ কৰি দিয়ে ফিলছ লাইকটো কিহৰ কাৰণে হিউমিডিটিৰ ক্ষেত্ৰত এতিয়া যদি হিউমিডিটি বেছি থাকে তেনেহ'লে আমাৰ কি হয় মেইন ইছ্যুটোৱে হৈছে যে আমাৰ মানে ঘামটো উৰিব নোৱাৰে শুকাব নোৱাৰে মানে ঘামটো মানে যাব নোৱাৰে দেহৰ পৰা আৰু ঘামৰ মেইন কামটো হৈছে আমাৰ ঠাণ্ডা লগোৱা য'ত ঘামিব পাৰোঁ তত ঠাণ্ডাও সোনকালে হ'ব মানে কিন্তু য'ত ঘামিবই পৰা নাই তাতেতো অৱস্থা বেয়া হ'ব গৰমটো বেছি থাকিব গাহৰিৰ মেইন প্ৰব্লেমটো এইটোৱে ঘামিব নোৱাৰে কাৰণে এইটো বোকাত লুটিপুটি খাই থাকে কাৰণ কি ঘামিব নোৱাৰে লেতিয়াব লাগিব আৰু তো সেইটো কাৰণে এতিয়া সেইকাৰণে হিউমিডিটিটো যদি কনচিডাৰ কৰি চাওঁ তেনেহ'লে আমাৰ অসমতো একচুৱেলি টেম্পাৰেচাৰ সেই 46-47লৈকেই গ'ল কিন্তু মানুহে এতিয়াও ভাবি আছে নাই দিল্লীত বেছি গৰম আছে দিল্লীত আছে মেবি তাতকে বেছিও ফিল কৰিছে তাতে যদি হিউমিডিটি কোনোবা জেগাত বেছি আছে কিন্তু যদি কম্পেৰেটিভলি হিউমিডিটিটো কম আছে তেনেহ'লে তাতে হ'ব এনেকুৱা পাৰে যে 47 ডিগ্ৰী যেতিয়া 47এই ফিল কৰিছে আমাৰ ইয়াতে কিন্তু যদিও টেম্পাৰেচাৰটো কম হিউমিডিটিৰ কাৰণে গৰমটো বেছি ফিল কৰা যায় আৰু অকল এনেকুৱা নহয় যে আপোনাৰ অকল ফিলিঙতে হৈছে একচুৱেলি সেই যোনখিনি মানে কনচিকুৱেঞ্চ হয় চেমেই হয় যদি মানে হিউমিডিটি বেছি হয় চ' যদি আপোনাৰ 45 ডিগ্ৰীত ষ্ট্ৰ'ক হিট ষ্ট্ৰ'ক বুলি যোনটো কয়
সেইটো যদি আহে তেনেহ'লে 38 ডিগ্ৰীটো আহিব পাৰে যদি হিউমিডিটি বেছি থাকে চব একে সেইকাৰণে মই কৈছোঁ হিট ইণ্ডেক্সটো বেছি ইম্পৰ্টেণ্ট সেইকাৰণে মানে প্লেইন এৰিয়া বা হিল এৰিয়াৰ কাৰণে টেম্পাৰেচাৰটো সদায় মানে যোনটো আমি ক্ৰিটিকেল টেম্পাৰেচাৰ বুলি কয় বা যোনটোৰ পিছত আমাক চৰকাৰৰ ফালৰ পৰা এটা আগজাননী আহে যে হিট ষ্ট্ৰক আহিছে সেইটো সদায় মানে সেই জাগাটোৰ টেম্পাৰেচাৰ হিচাপত বেলেগ 4 বা 5 ডিগ্ৰীৰ ডিফাৰেঞ্চ থাকে কিন্তু বেলেগ আৰু বেলেগ প্লেইন জাগাত বেলেগ হিল এৰিয়াত বেলেগ হিউমিড জাগাবিলাকত বেলেগ যেনেকে আমাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰৰ কাৰণে আমাৰ বেলেগ সাগৰৰ পাৰত বেলেগ হ'ব এতিয়া মুম্বাইত ক'বাত ক'বলৈ গ'লে বেলেগ হয় ইভেন মই ৱেষ্ট বেংগল কলকাতাত হিউমিডিটি আৰু বেছি কিছুমান ছেক্টৰত তো তাত আৰু বেছি ফিল হয় মানে কিন্তু কম্পেৰেটিভলি যদি মই এতিয়া জয়পুৰো গৈছোঁ জয়পুৰত কম্পেৰেটিভলি টেম্পাৰেচাৰ বহুত হাই থাকে কিন্তু শুকান বতৰ হিউমিডিটি বহুত কম সেইটো জেগাত ৰাজস্থান এৰিয়াটোতে সেইটো কোটাটো অকণমান এক্সেপশ্যন হৈ যায় কোটাত অকণমান বেছি আছে কিন্তু জেনেৰেলি ৰাজস্থানত কম থাকে তাতে কিন্তু এইটো বস্তু ইমান সেইকাৰণে ফিল নহয় মানে বেলেগ একো নহ'লেও ৰ'দৰ পৰা আঁতৰি যদি অলপ ছাট ৰখা যায় যে এনেকুৱা লাগে যে ঠিকে আছে সহ্য কৰিব পাৰে আমাৰ ইয়াত মানে চাহ হৈ থাকিলেও চাহ ৰ'দ ডাজন্ট মেটাৰ চব জেগাতে গৰম আৰু আঠা লগা গৰমটোৰ মিনিঙেই হৈছে যে ঘামিব পৰা নাই সেইকাৰণে ঘামটো মানে ওপৰতে লেয়াৰ বনাই দিছে সেইকাৰণে আঠা হৈ যায় উৰিব পৰা নাই যাব পৰা নাই গাৰ পৰা কিন্তু সেই জেগাটো যোনে ফুৰিছে যোনে মানে বেলেগ জেগাত ফুৰিছে তেওঁলোকে এইটো নিশ্চয় বুজি পায় যে কিছুমান জেগাত যিমান গৰম হ'লেও চাহ জেগাটোলৈ যোৱাৰ লগে লগে ঠাণ্ডা মানে হৈ যায় মানে এটা মানে সহ্য কৰিব পৰা টেম্পাৰেচাৰ এটা থাকি যায় ৰ'দত ওলালে পুৰি দিয়াৰ নিচিনা কিন্তু চাত গুচি যোৱাৰ লগে লগে এয়া অকমান কন্ট্ৰলেবল হৈ যায় আৰু ইনফেক্ট অকল মানে গছৰ চাহে নহয় নৰ্মেল ঘৰৰ চাহটো ছেম ঘৰৰ চাহটো ঠাণ্ডা হৈ যায় কিন্তু অসমত সেইটো নহয় অসমত ঘৰৰ ভিতৰত থাকিলে ছেম বেছিয়ে গৰম আমাৰ এবাৰ কিয় এনেকুৱা অৱস্থা হৈছে অসমত বাৰু তথাপিও কমকে পালমাৰ কম দিনৰ কাৰণে পাইছো কিন্তু অসমৰ বাহিৰত আজি মুম্বাই হওক দিল্লী হওক এইবিলাক জেগাত আমি বেছি টাইমৰ কাৰণে পাইছে মানে তাৰ ৰিজনটো আমাক মানে কি এল নিনো এতিয়া এল নিনো কি হয় এইটো একচুৱেলি এটা স্পেনিছ টাৰ্ম হয় এল নিনো মানে হৈছে দা বয় ঠিক আছে তো সেই ফিনমিনানটোত মই একদম ডেপথলৈ নাযাওঁ একদম সৰু সুৰাকৈ নৰ্মেলকৈ বুজাই দিছোঁ যে জেনেৰেলি আমাৰ পৃথিৱীখনৰ যোনটো চাইকেলত চলি থাকে মানে যোনটো ছিজনত গৰম আহে যোনটো ছিজনত ঠাণ্ডা আহে যোনটো ছিজনত বৰষুণ আহে চ' সেই ছিজনটোৰ উল্টা ফিনমিনানটো ষ্টাৰ্ট হৈ যায় ঠিক আছে উল্টা ফিনমিনানটো ষ্টাৰ্ট হৈ যায় আৰু এইটো মানে এতিয়াও চাইণ্টিষ্টেও প্ৰপাৰলি বুজি পোৱা নাই যে কিহৰ কাৰণে হয় কিন্তু এইটো এটা চাইকেল হয় যে উল্টা ফিনমিনানটো ষ্টাৰ্ট হয় ঠিক আছে উল্টা ফিনমিনানটো ষ্টাৰ্ট হ'লে কি হয় যে কোনোবাটো বছৰত যদি ধৰক এই হেৰি পৰিব লগা আছিলে কি বুলি কয় বৰষুণ দিব লগা আছিলে সেই টাইমটোত বৰষুণ দিয়ে সাপোজ আমাৰ বাৰিষা ছিজনত বৰষুণ দিয়ে কিন্তু এই এল নিনোটো থাকিলে বৰষুণ নিদিয়ে পুৰা মানে শুকান হৈ যায়গে বতৰটো চ' সেইটো প্ৰব্লেম হৈ যায় উল্টা মানে চবখিনিৰ উল্টা ছিজনটো হৈ যায় আৰু চ' সেইটোৰ কাৰণে কি হয় যেতিয়া হিট থাকে হিটৰ মানে গৰম পৰাৰ পিছত যদি বৰষুণ নিদিয়ে তেনেহ'লেতো হিটটো আৰু এক্সট্ৰিম হৈ যাব চ' সেই মানে সেইটোত মানে ফিউল কৰে মেইনলি এল নিনোৱে আৰু এইটো চবতকৈ মানে হেৰিটো কিয় চাইণ্টিষ্টে ধৰিব পৰা নাই কাৰণ কি এইটো এটা ৰেগুলাৰ চাইকেল নহয় এইটো 2 বছৰৰ মূৰতো আহিব পাৰে 7 বছৰৰ মূৰতো আহিব পাৰে 10 বছৰৰ মূৰতো আহিব পাৰে এটা চাইকেল হয় কিন্তু আহি থাকে মাজে মাজে এতিয়া কথাটো হৈছে আৰু চবেই যদি কয় যে ক্লাইমেট চেঞ্জৰ কাৰণে ডেফিনেটলি এইটোক মানে চিভিৰিটিটোত এফেক্ট হৈছে মানে কিমান বেছিলে গৰম হ'ব কিমান বেছি বাৰিষা হ'ব সেইটোত এফেক্ট হৈছে কিন্তু তাতকে মানে এইটো ক'ব নোৱাৰে যে অকল ক্লাইমেট চেঞ্জৰ কাৰণে আৰম্ভ হৈছে বুলি কাৰণ তো ক্লাইমেট চেঞ্জ হোৱাৰ এই লাষ্ট চেঞ্চুৰীত আমাৰ চবতকৈ বেছি ক্লাইমেট চেঞ্জ হৈছে গোটেই অল অভাৰ ৱৰ্ল্ড সেই চেঞ্চুৰীটোৰ আগতো কিন্তু এই ফিনমিনানটো চলি আছিলে সমানে চলি আছিলে চ' এইটো কাৰণে মানে এইটো এটা ফিনমিনান হয় পৃথিৱীৰ এইটোৰ কাৰণে এইবছৰ এল নিনো পিকত আছিলে আমাৰ মানে চবতকৈ হায়েষ্ট যোৱা নাই কিন্তু ভালেই মানে এল নিনো আছিলে সেইকাৰণে ইণ্ডিয়াৰ বেছিখিনি জাগাই চাফাৰ কৰিছে মানে কাৰণ কি এতিয়াও মানে যিমানখিনি আমি নিউজ ৰিপৰ্ট বা ইয়াত পাইছোঁ যে আমি শুনিছোঁ যে প্ৰায়
মানে 2000 ইয়াৰ্ছৰ চবতকে বেছি গৰম হৈছে বুলি শুনিছোঁ মানে এইবাৰ আমি যোনটো এইবাৰ গৰমত আমি টেম্পাৰেচাৰ পাইছোঁ বা আমি যোনটো মানে হিট ইণ্ডেক্স যোনটো আমি ফিল কৰিছোঁ সেইটো মানে ক'বাত ক'বলৈ গ'লে মানে বহুত বছৰৰ ভিতৰত চবতকে বেছি হাইয়েষ্ট পাইছোঁ আৰু চবতকে সেই এক্সট্ৰিম টেম্পাৰেচাৰটো আমি ক'বাত পাইছোঁ ক্লাইমেট চেঞ্জৰ সেইটো এক্সট্ৰিমিটিটো গৈছে কিন্তু যে গৰমটো বেছি দিন থাকিলে বা মানে গৰমটো আমি পালো ইমান আমি নহয় একচুৱেলি অকল অসমৰ নহয় মানে অল অভাৰ ইণ্ডিয়া চাব লাগিব বাকীখিনি ইয়াও চাব লাগিব তেওঁলোকে যে ইমান দিনৰ কাৰণে গৰমটো পালে সেই কাৰণটো এল নিনৰ কাৰণে হৈছে এক্সট্ৰিমিটিটো ক্লাইমেট চেঞ্জৰ কাৰণে ডাইৰেক্টলি আৰু যে কিমান বেছি হৈছে এতিয়া এল নিনৰ পিছত তাৰপিছত এতিয়া লা নিনা বুলি ফিনমিনান যে লা নিনা বুলি ফিনমিনান আছে তাৰ ঠিক অপজিট বস্তু মানে লা নিনাটো এনেকে বুজিব পাৰি যে সেইটো হৈছে যে আমাৰ যোনটো একচুৱেল ৰিডিমটো একচুৱেল সিজনটো চলি থাকে সেই সাইকেলটোৱে খালি অকমান এক্সট্ৰিম বুষ্ট আপ কৰি দিছে অকমান মানে বেছি জোৰত দি দিছে নৰ্মেল সিজনটোৱে খালি অকমান বেছিকে দি দিছে সাপোজ মানে বাৰিষা আহিব তেতিয়া অকমান বেছিকে বাৰিষা আহিব মানে বৰষুণ বেছিকে আহিব সেইটোৱে ফিনমিনান হৈছে লা নিনাৰ সো হেতুত মানে বেছি বুজিবলে নাই আৰু হেতু সেইখিনি ফিনমিনানকে লা নিনা বুলি আপুনি বুজি থব পাৰে আৰু মানে সেইখিনিতেই আপোনাৰ এয়া হৈ যাব আৰু যে বৰষুণ যেনেকে এবাৰ লা নিনাও আহিব বুলি আমাৰ এআই কৈ আছে আৰু মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্টে কৈ আছে সো হেতু হিচাপতটো এবাৰ বাৰিষাও বেছি হ'ব বৰষুণ বেছি হ'ব আৰু অসম যেহেতু মানে বহুত বানপানী হৈয়ে থাকে ফ্লাড প্ৰোন এৰিয়া হয় সো এবাৰ বানপানীৰো চান্স আছে যে অকমান বেছি ড্যামেজ হোৱা বানপানীটো বা বেছি অকমান মানে বতৰ বিজ্ঞানে যোনটো কৈ আছে হেতুৰ হিচাপত আৰু যে বানপানীটো অকমান বেছিকে হোৱাৰ চান্স আছে বেছি এৰিয়াত এফেক্ট কৰাৰ চান্স আছে সো হেতু এতিয়া মানে আমি বিশেষকে ব্ৰহ্মপুত্ৰৰ পাৰ ভাঙি হোৱা বানপানীতকে আমি মানে সিটি এৰিয়াত বেছি বানপানী দেখো নৰ্মেল এটা বৰষুণ আজিকালিৰ দিনত মানে আজি গুৱাহাটীত যদি মই চাব যাওঁ যদি দিনটোত যদি এবাৰ ভালকে বৰষুণ দি দিয়ে বানপানী হয় বা অকল গুৱাহাটী বুলিয়ে নকওঁ আজিকালি কিছুমান সৰু মানে গুৱাহাটীৰ বাহিৰৰ চিটিও কিছুমানো এজাক বৰষুণৰ পিছতে মানুহৰ ঘৰত পানী হৈ যায় ৰাস্তাত পানী হৈ যায় তো তাৰ পৰা বচাৰ এটা আমি নতুনকে ক্ৰিয়েট কৰিছিল যোনটো অলমোস্ট সাকসেসফুল অলমোস্ট বুলি না সাকসেসফুল আমাৰ হিচাপত পুৰা সাকসেসফুল আছে এটা সেই বস্তুটো কেনেকে কৰিছিল এবাৰ ডিটেইলছত ফাৰ্স্ট অফ অল যে আপুনি এটো বুজি পাব লাগিব অডিয়েন্সৰ কাৰণে কৈছো আপোনালোকে এটো বুজি পাব লাগিব যে কিয় বানপানীটো হয় এই চহৰৰ বানপানীটো মাথাউৰি ভাঙাটোতো হেতু কমপ্লিটলি বেলেগ কাৰণ ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বেছি হয় তেতিয়া হি ভাঙি পেলাই আহি যায় হেতু কমপ্লিটলি বেলেগ হয় হেতুৰ ওপৰত আমি নেক্সট কথা পাতিম এই চহৰৰ বানপানীটো এটো কাৰণে কি পানীটো যাবলৈ জাগা নাই কংক্ৰিটে নুহুহে পানীটো মাটি থাকিলে খুহি দিলে হয় কিন্তু কংক্ৰিটে নুহুহে গছ গছনি থাকিলে হেতুৱে খুহি দিলে হয় কিন্তু কংক্ৰিটে নকৰে এটো কাম সো হেতুৰ কাৰণে কি হয় এই জায়গাটোত পানীটো জমা হৈ যায় তো আলটিমেটলি আমাৰ সলিউশন এটো আছিল যে আমাৰ এটা লেবৰ সেটআপ যত আছে সেই জায়গাটোত মানে আমাৰ সন্মুখৰ যোনখন চুতালখন সেইখনত খুব পানী জমা হৈছিল এটা টাইমত মানে এনিটা আৰু কি কাৰণটো হৈছে যে তাৰ ওচৰৰ এৰিয়াটো সবেই ওখ কৰি দিলে ৰাস্তা পদূলি সব ওখ মানুহৰ ঘৰৰ যোনটো মানে লেভেলটো সবৰে অকল সেই এৰিয়াটো আমি মানে এটা লিজত লোৱা আছিল আৰু হেতু অকমান ডাউন এৰিয়াত আছিল সো হেতু কাৰণে হেতু সদায় পানী হয় আমাৰ কনসেপ্টটো আছিল যে জাপানত যোনটো সুনামিৰ প্ৰব্লেম হৈ আছিল তো তেওঁলোকে কি কৰিলে যে সাগৰৰ মাজতে ডাঙৰকে গাত এটা খান্দি দিলে যত মানে পানীটো ড্ৰেইন হ'ব পাৰে তললে মাটিৰ মানে ভিতৰলে সোমাই যাব পাৰে গ্ৰাউণ্ড ওৱাটাৰ যোনটো আমি কওঁ গ্ৰাউণ্ড ওৱাটাৰ বুলি ওৱাটাৰলে গুচি যাব পাৰে আমি ভাবিলে হেতু এবাৰ ট্ৰাই কৰি চাব পাৰে সো আমি কি কৰিলো আমি মানে গুটেই এৰিয়াটোৰ সাইডে নলা এটা খান্দি দিলো গোটেই এৰিয়াটো ন অকমান এৰিয়া মেক্সিমাম 30 ফিট 30 ফিট এৰিয়াটো যথেষ্ট ডাঙৰ এৰিয়াটো আমাৰ যথেষ্ট ডাঙৰ হেতুৰ হিচাপত মানে আপোনাৰ ক'ব পাৰে মানে কিমান 5-10% এৰিয়া তাতকৈ 1% নলাটোৰ সাইজৰ হিচাপত 1% মানে লেন্থৰ হিচাপত কৈছো লেন্থৰ হিচাপতো লেংথটোৰ হিচাপত 5% মানে 5% সো হিমান মানে বহুত সৰু এৰিয়াত আমি মনে কৰিছিল আৰু হেতুত নলাটো খান্দাৰ আমি সিস্টেমত খান্দিছো যে মানে সেই নলাটোৰ লেভেলটো মানে ভিতৰলৈ সোমাই যোৱা অলপমান দ আছে কিন্তু আমি তাৰ ফ্লোৰটো মানে কংক্ৰিট কৰা নাই
ৱালখিনি কংক্ৰিট কৰা আছে যাতে পানীখিনি তালে জমা হ'ব পাৰে কিন্তু ফ্ল'ৰটো কংক্ৰিট কৰা নাই আৰু ফ্ল'ৰটো আমি তলটো বোকা নহবৰ কাৰণে বালি দিয়া আছে বালি আৰু শিল তেনেকে দিয়া আছে আৰু সো সেইখিনি আমাৰ আইডিয়াটো আছিলে যেতিয়া কনচেপ্টটো এইটো তাতে আছে যে বৰষুণ যেতিয়া হ'ব চাৰিওফালৰ পৰা পানীটো আহি সেই নলাটো 30 ফুট মান হ'ব নলাটো দীঘল আৰু বহলটো হাইয়েষ্ট নলাটো 1.5 ফুট 1.5 ফুট নহয় 1 ফুট মান আছে 1 ফুট মান আছে মেক্সিমাম 1 ফুট আছে মেক্সিমাম 1 ফুট মান বহল আছে আৰু দও বেছি নাই খুব বেছি 3 ফুট 3 ফুট 3 ফুট মান দ আছে বহুত দও নহয় এই জাপানৰ সুনামিটোৰ সমান নহয় আমি যে চাইছিলো যে কাম কৰে না নকৰে 3 ফুট দ 1 ফুট বহল আৰু দীঘলটো এৰাউণ্ড 30 ফুট তাকো এল শেপত আৰু আমাৰ নলাটোৰ ফুটেজ দেখাম ফুটেজ দেখাম তাৰপিছত এতিয়া কি হৈছে যেতিয়া বৰষুণ হয় গোটেইখিনি পানী গৈ পেলাই নলাটোত পৰে যাতে এনেকৈ আমি গোটেই ছাইডৰ এৰিয়াটো আমি কৰি লৈছোঁ মানে গাঁত খান্দি যাতে নলালৈকে বৰষুণৰ পানী যায় আগতে মানে যেতিয়া এজাক বৰষুণ হয় তেতিয়া মানে প্ৰায় আঁঠুলৈকে পানী হয় ভাল বৰষুণ এজাকত আঁঠুলৈকে আমাৰ পানী হৈ যায় এতিয়া মানে কি হৈছে পানীটো থাকে সেইটো মানে নাই বুলি ক'লেও 3 দিন 4 দিন থাকি যায় এতিয়া কি হৈছে যে দিনটো যদি 3-4 জাকো বৰষুণ দিয়ে গোটেই দিনটোও যদি বৰষুণ দিয়ে ঠিক বৰষুণ দি থকা সময়খিনিত নলাটো ভৰ্তি যদি হৈ গৈছে যদি নলা ভৰ্তি গৈছে তেতিয়াহ'লে বৰষুণ দি থকা সময়খিনিতে পানীখিনি থাকে বৰষুণ শেষ হ'ল পানীখিনিও লাহে লাহে গ্ৰাউণ্ড ৱাটাৰলৈ গুচি গ'ল সো আমিও এইটো দেখিছো বহুত ইউনিক আমাৰ এয়া আছিলে মানে চেষ্টা এটা কোনেও কৰা নাছিলে কৰি চালো আৰু এইটোৰ ওপৰত একো ৰিচাৰ্চো কৰা নাই আমি জাষ্ট অকল সেইটো আইডিয়া জাপানত হৈছে আমিও কৰি চাওঁ কিবা এটা নহ'ব সো কিন্তু কাম কৰিছে ধুনীয়া কাম কৰিছে আজিলৈকে সেই নলাটো খান্দাৰ পিছত আজিলৈকে তাতে পানী জমা হৈ থকা নাই সো এইটো এটা ভাল ছাকচেছফুল এয়া আছিলে সো আমি এইটো ক'ব পাৰোঁ যে চহৰতো যদি আমি এইটো এপ্ৰ'চো ৰাখোঁ যে সৰু সৰু জেগাত য'ত পানী জমা হয় তাতে যদি সৰুকৈ এটা গাঁত এটা খান্দি পেলাওঁ মাটি লৈ যাব পৰা এটা উপায় এটা কৰি দিওঁ তেনেহ'লে তাতেও ফ্লাডৰ প্ৰব্লেমটো নোহোৱা হৈ যাব কিন্তু এইখিনিতে মই মানে এটা কথা মানে অডিয়েঞ্চে যাতে গম পায় এইটো কাৰণে কুৱেশ্যনটো সুধিছোঁ যে পুখুৰীটোতো পানী জমা হয় তেতিয়া পুখুৰীৰ পানীটো কিয় নাযায় তললৈ কাৰণ কি তলত মাটি থাকে আৰু মাটিটো হৈ যায় বোকা সো মেইন ইস্যুটোৱে সেইটো যদি মাটিয়ে বোকা হৈ গ'লগে সি আৰু যাব নিদিয়ে সি মানে বেৰিয়াৰ কাম কৰি দিলে সেইটো কাৰণেই আমাৰ নলাটোৰ কনচেপ্টটো আছিলে যে তলটো মানে পাথৰ আৰু বালিটো যাতে তাতে বোকা নহওক সেইটো ডাইৰেক্ট তললৈ গৈ থাকিব পাৰে সেইটোৱে হয় সেইটো কাৰণে যদি কোনোবাটো এৰিয়াত ধৰক মানে বহুত লেয়াৰলৈকে তেনেকুৱা বোকা হোৱা মাটিটোৱে আছে তেনেহ'লে হয়তো অকণমান বেছি দকৈ খান্দিব লাগিব তলত পাথৰ দিব লাগিব তাৰপৰা এনেকৈ লেয়াৰ বনাই পেলাই দিব লাগিব তেতিয়া ছাকচেছফুল হ'ব কিন্তু ছাকচেছফুল হয় সেইটো আমি মানে প্ৰেক্টিকেলি থিয়ৰিটিকেলি বুজাই থকা নাই প্ৰেক্টিকেলি কৰি পাইছোঁ সেইটোৱে এতিয়াতো মানে চহৰৰ পানীটোৰ পৰা এনেকৈ বচাৰ চান্স আছে আপোনালোকে চেষ্টা কৰি চাব পাৰে ঘৰত যাৰ মানে পানী হয় এনেকুৱা ধৰণৰকে ট্ৰাই কৰি চাওক যদি ছাকচেছ হ'লতো আপোনাৰে ভাল ইনফেক্ট আমাৰ যোনটো এৰিয়াত আমি আছোঁ আমাৰ ঘৰ আছে সেই এৰিয়াটোতো চেম প্ৰব্লেম হয় আমাৰ তাতে যোনটো আমাৰ মেইন মানে নলাটো আছিলে য'ত পানী যোৱা নলাটো আছিলে সেইটো ব্লক হৈ গ'লগৈ এটা জেগাত তাৰপিছত সেই এৰিয়াটোত সদায় ফ্ৰিকুৱেণ্টলি প্ৰত্যেক বছৰে পানী হয় বৰষুণ দিলে আৰু সেইটোৰ কাৰণে চবেই মানে সেইটোত কোপ আপ কৰিবলৈ কি কৰিলে চবেই নিজৰ মানে ঘৰটো ওখ কৰি গৈ আছে মাটি ভৰাই আছে ঘৰ ওখ কৰি আছে চ' এইটো এটা চলিউশ্যন হয় কিন্তু টেম্পৰেৰী চলিউশ্যন আপুনি ওখ কৰি থাকালে আপোনাৰটোত নহয় বাকী কিঘৰত হ'ব আকৌ বাকী কিঘৰে ওখ কৰি দিয়াৰ লগে তেতিয়া আপোনাৰ তাত আকৌ হ'ব চ' টেম্পৰেৰী চলিউশ্যন চ' পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে লাষ্টৰ মানে এইবাৰ আমিও চাজেষ্ট কৰিছোঁ যে সেই আমি এটা জাগা এটা ৰাখিব লাগিব য'ত মানে আমি পানীটো যাবলৈ এয়া কৰি দিব পাৰোঁ সেইটোৱে সেইটো আমাৰ তাতো সেইটো প্ৰব্লেম ফেচ কৰি আছোঁ কিন্তু এতিয়ালৈকে তাতে এপ্লাই কৰা নাই মেইনলি আমাৰ ঘৰটো বনি আছে চ' সেইটো এটা কাৰণ বনাৰ পিছত সেইটো কৰিব লাগিব এতিয়া আৰু ভেটিটো ওখ কৰি গৈ নাথাকোঁ আৰু ছাকচেছফুল হ'ল যেতিয়া আমাৰ লাষ্ট ইয়াৰ কৰা গৈছিলে ন এইটো যোৱা বছৰ নহয় হ'ল 2 বছৰ হ'লনে মই থাকোঁতে কৰাটো নহয় 2 বছৰ হ'ল তো 2 বছৰ
2 বছৰ আমি পানী পোৱা নাই আমি মানে পানী খেচি পেলাই ভিতৰলৈ যাব লগা হোৱা নাই তাৰ আগত আমি মানে গাড়ী তাতে নিবলৈ ভয় কৰো গাড়ী ফচি যায় পানী ইমান হয় আৰু মানে খোজকাঢ়ি যাবলৈতো মানুহে মানে ভয় কৰে এইটো তাতে পানী মানে কাপোৰ চাপোৰ কুচাই যাব লাগিব আৰু এতিয়াতো মানে চহৰৰ এতিয়া ব্ৰহ্মপুত্ৰৰ পানী এতিয়া বহুতে কয় যে মানে ব্ৰহ্মপুত্ৰৰ পানী মাথাউৰি বান্ধি দিলে পানী নহব বহুতে ভাবে একচুৱেলি কয় নহয় বহুতে এতিয়াও মানে ইণ্ডিভিজুৱেল লেভেলত যোনে মানে বস্তুটোৰ বিষয়ে অকল মানে নিজৰ ফালৰ পৰা চাই তো এইটো ভাবি থাকে যে আমাৰ তাত যদি মাথাউৰিটো বনাই দিওঁ ভালকে তেনেহ'লে হৈ যাব মাথাউৰি মানে এম্বেংকমেণ্টটো আৰু ৰিভাৰ এম্বেংকমেণ্টটো কিন্তু যদি আপুনি অল অভাৰ হোল পিকচাৰখনক চাই আপুনি নিজৰ জেগাটোক বচাই দিলে কিন্তু নেক্সট যোনটো জেগালৈ ব্ৰহ্মপুত্ৰখন গৈ আছে তাতে দুগুণ ফ'ৰ্চত বানপানী হোৱাৰ চান্স আহি যাব গম পাইছেনে এতিয়া মানে আপুনি এইটো ভাবিলেই নহ'ব যে অকল নিজৰটো বচাই দিলো বাকী চব ডুবি যাওক লাগিলে তেনেহ'লেতো সেনেকে ভাবা হ'লেতো শেষেই আৰু আমাৰ হেৰিখন এই ফাউণ্ডেশ্যন ওখ কৰি যোৱাৰ নিচিনা হ'ব টেম্পৰেৰী চলিউশ্যন আৰু সেইটো তাৰপিছত এতিয়া কথাটো হৈছে যে এতিয়া এম্বেংকমেণ্টৰ ফালৰ পৰা কিছুমানটোতো ৰিপৰ্টে এইটোও কয় যে নাই আমাৰ অসমৰ ব্ৰহ্মপুত্ৰৰ মানে বানপানীৰ একো চলিউশ্যনো নাই সেইটো হৈয়ে থাকিব বুলি কাৰণ কি ৰিভাৰ বেডটো ওখ হৈ গ'ল যেতিয়া 1950ৰ যোনটো ভূমিকম্পটো আহিছিলে তো সেইটো কাৰণে সেইটোৰ একো চলিউশ্যন নাই বুলিয়ে কয় বহুতে তেনেকৈও কয় এক্সপাৰ্টবোৰে কিন্তু মোৰ মতে আছে চলিউশ্যন কাৰণ কি যদি সাগৰৰ চুনামিটোক বচাব পৰা এটা চলিউশ্যন আছে যদি মানে আমাৰ ইয়াতে উলিয়াইছে সেইটো চলিউশ্যন সেই মানে পৃথিৱীতেই উলিয়াইছে ন কোনোবাই কৰি আছে চ' এখন নদীৰ বানপানীটো বচোৱাৰো চলিউশ্যন কিবা এটা উলিয়াব পাৰিব এক্সপাৰ্টে উলিয়াব পাৰিব মেইন কথা হৈছেতো ইণ্টেনশ্যনটো আৰু মেইন মানে যোনবোৰ আমাৰ পলিটিকেল লিডাৰ আছে তেওঁলোকৰ মানে সেই ছাইডত মানে ইণ্টেনশ্যনটো কেনেকুৱা যদি কৰোঁ বুলি ভাবে তেনেহ'লে ডেফিনেটলি কৰিব পাৰিব মানুহ লাগিব খৰচ হ'ব কিন্তু পচিবল হয় ঠিক আছে মানে প্ৰত্যেকটা প্ৰব্লেম এনেকে কয় ন যে প্ৰব্লেম এটা নিজৰ সলিউশনৰ লগতে আহে সেইটোৰো সলিউশন ডেফিনেটলি আছে কিবা এটা তো সেই সলিউশনটো মোষ্ট প্ৰবলি এতিয়া আমি ভাবাৰ হিচাপতো মই এইটোৱে কম যে যেনেকে সুনামিটো এভয়েড কৰিছে গাতটো দকে ডাঙৰকে এটো কৰি পেলাই এটো কৰি মেবি এনেকুৱা এটা সলিউশন এটা হ'ব পাৰে সেইটো হ'ব পাৰে এতিয়া কিন্তু সেইটো কৰিবলেও কিন্তু এটো চাব লাগিব যে আকৌ ওচৰৰ মানুহখিনিৰ এফেক্ট কেনেকে হ'ব বা হেতু সলিউশনে নকৰিবও পাৰে নদীৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে এতিয়া সেইখিনি মেইনলি এক্সপাৰ্টে গম পাব বা কিন্তু হেতুত লাগিব মানে এটা বস্তু এতিয়া এই ইলন মাস্কে এটা ভাল কথা কৈছিলে যে সবেই ভাবে নৰ্মেল মানুহে ভাবে যে সদায় মানে টেকনলজিটো এডভান্স হৈ গৈ থাকে কিন্তু টেকনলজিটো কেতিয়াও নিজে এডভান্স হৈ গৈ নাথাকে হেতুৰ ডিমান্ডটো থাকিলেহে এডভান্স হৈ গৈ থাকে ফৰ এক্সাম্পল যেতিয়া আমাৰ স্পেচশিপ ইণ্ডাষ্ট্ৰিটো আছিলে মানে সেই ইণ্ডাষ্ট্ৰিটো এটা সময়ত গৈ পেলাই ৰখি গৈছিলে এই বিশেষকৈ ইলন মাস্ক আহাৰ আগত ৰখি গৈছিলে মানুহে মানে হেৰি মুনত পঠালে মুন মিছন কেইটা কৰিলে স্পেচ মিছন কেইটা কৰিলে তাৰ পিছত ৰখি গ'ল কাৰণ আৰু ইন্টাৰেষ্ট নাছিলে সেম টেকনলজিত ৰখি গ'ল ক্ৰায়োজেনিক ইঞ্জিনত ৰখি গ'ল সলিড ইঞ্জিনত ৰখি গ'ল আৰু সিংগল মানে টাইম ইউজৰ ফিউল মানে হেতু কৰি পেলাই ষ্টেজ কৰি পেলাই ৰকেট গুচি গ'ল তো আলটিমেটলি যেতিয়ালৈকে ইলন মাস্কে সেই বস্তুটো নানিলে যে ৰিইউজেবল ৰকেটটোৰ কনচেপ্টটো নানিলে তেতিয়ালৈকে একো চেঞ্জেই নাহিল গোটেই টপিকটো তো সিমিলাৰ ইয়াতেও যেতিয়ালৈকে প্ৰব্লেমটো কোনেও মানে ৰেগুলাৰ তাতে এফৰ্ট নকৰে চেঞ্জ কৰিবলৈ ঠিক কৰিবলৈ হেতুৰ সলিউশনটো নিজে নাহে কেতিয়াও আপুনি যদি ভাবি আছে না নিজে কোনবা এটা জায়গাত মানুহে ভাবিব সলিউশন আহি যাব কিন্তু নহয় একচুয়ালি এই জায়গাটোক লৈ পেলাই মানুহে তাতে ইন্টেনশনালি হেতু ঠিক কৰিব চেষ্টা কৰি থাকিলে সলিউশন ওলাই যায় কিন্তু সেই বস্তুটোৰ কথা কাম এটা কৰাৰ আগত মানে এটো বিশেষকৈ পেইন্টিংৰ ক্ষেত্ৰত কয় ন সবতকে টান কামটো হৈছে যে প্ৰথম আজদাল স্টাৰ্ট সেম সাইকেলৰ ক্ষেত্ৰতো প্ৰথম পেডেলডাল সবতকে টান এবাৰ চলি যোৱাৰ পিছত ইজি হৈ যায় সেম আৰু এটোটো মানে হেতু কাৰণে এফৰ্টটো লাগিব তাৰ পিছত সলিউশন ডেফিনেটলি ওলাব হেতু মানে মোৰ বিশ্বাস যে ডেফিনেটলি ওলাব এটোৰ সলিউশন আৰু তো তাৰ পিছত আমাৰ এবাৰ আজিৰ টপিক কি আছিল এনে আৰু বানপানী আছে মেনেজমেন্টৰ ওপৰত এই কথাটো পাতি আছিলো আমি সো এই গিটা মেনেজমেন্ট আমি আমাৰ লেভেলত
আমি এতিয়া ভাবিব পাৰিছো কৰিব গ'লে মেবি অকমান বেলেগ হ'ব মেবি চেঞ্জ হ'ব এটা বহুত টেকনলজি আহিছে পৃথিৱীত বহুত এআই আহিছে ইনফেক্ট মই ৰিসেন্টলি এটা এআও চাই আছিলো মানে এটা জায়গাত হেৰি কৰি আছে যে নদীৰ তলটো কেনেকে সাফা কৰি আছে মানে হেৰিখিনি হেৰিখন নকৰাকে তে নদীৰ তলটো ইনফেক্ট সাগৰৰ তলটো এটা মানে মেচিন এটা বহাই দিয়ে এই মেচিনটোৱে মানে প্ৰেছাৰৰ থ্ৰু দি পানীটো বাহিৰলৈ উলিয়াই দিয়ে এই নদীৰ তলটো পুৰা শুকাই দিয়ে মানুহে তাতে খোজ কাঢ়িব পৰা কৰি দিয়ে তাৰ পিছত হেতু মানে ক্লিন কৰে বা সাফ কৰে গোটেইখিনি কৰে বা তাতে কিবা যদি বনাব লাগা থাকে কনস্ট্ৰাকচন কৰিব লাগা তাৰ পিছত কৰে সো হেতু এটা সলিউশন আছে সো যদি ইমান সলিউশন আছে পৃথিৱীত যদি অলৰেডি হৈ আছে এটা সলিউশন তো ডেফিনেটলি ইয়াতো এটা অপচন আছে তাৰ লগতে যেতিয়া মানে আগজননী পোৱা যায় ওচৰৰ মানুহখিনিক কমসে কম ডেফিনেটলি হেতু ক'ব লাগিব কৈ পেলাই আৰু মানুহখিনিও শুনিব লাগিব যে নাই যে ৰেড এলাৰ্ট আহিছে তো এতিয়া আমি জাগাটোৰ পৰা আঁতৰি দিয়া বেটাৰ আৰ্থিক ক্ষতিটো তথাপিও হ'ব হেতু ৰখাব নোৱাৰে কিন্তু মানুহৰ ক্ষতিটো কমসে কম কমিব তাৰ লগতে আৰু এটা এয়া হৈছে যে পপুলেশন কন্ট্ৰলটো হেতু এটা মেজৰ প্ৰবলেম আমাৰ ইণ্ডিয়াত মানে বহুতে মানে এটো ভাবিব পাৰে যে চাইনা তাতকে বেছি পপুলেশন আছিলে এটা টাইমত এতিয়াতো বাৰু ইণ্ডিয়াৰে সবতকে বেছি হৈ গলগে এটা টাইমত চাইনাত বেছি আছিলে কিন্তু কোনে এটো মানে কম্পাৰেটিভলি নাচায় যে চাইনাৰ দেশখনো আমাতকে বহুত ডাঙৰ আছে আমাৰ ইণ্ডিয়াৰ মানে ল্যান্ড এৰিয়াতকে চাইনাৰ এৰিয়াটো বহুত ডাঙৰ তো ইণ্ডিয়া মানে অকমান জাগাত বহুত পপুলেশন মিনিং হৈছে যে একদম পুৰা কনজেশন আছে খালি জাগাই নাই মানুহৰ কাৰণে যাবলে তো মানুহে ডেফিনেটলি এনেকুৱা ৰিস্কি এৰিয়াবোৰতে নিজৰ থিতাপি ল'ব লগা হৈ যায় সো এটো এটা ডাঙৰ প্ৰবলেম সো এটোৰ এতিয়াৰ জেনাৰেশনৰ মতে মোৰ মতে এটো আহিছে লাহে লাহে এতিয়া কোনো মানে ইমান ইয়া কৰিব নিবিচাৰে এটা জেনাৰেশনত নাছিলে হেতু ইমানখিনি মেইন কথা লিটাৰেসি ৰেটটো কম আছিল ইমান নাভাবিছিলে মানুহে এতিয়া জেনাৰেশনত বহুতে ভাবে যে বাচ্চা জন্ম দিলে মানে এটা লিমিটেড আৰু এজন এটা বা দুটা আৰু তাতকে বেছি নহয় সো হেতু বস্তু এটা আছে ইট মেবি ফিউচাৰত ধুনিয়াকে কমিব হেতুৰ মানে প্ৰভাৱটো আমাৰ ইণ্ডিয়াত ডেফিনেটলি কমাব লগা এটা দৰকাৰ আছে হেতু ক্ষেত্ৰত এতিয়া কিছুমান জায়গাত আকৌ উল্টাটোও হৈ আছে যে মানুহৰ পপুলেশন মানে ড্ৰাস্টিকেলি ডাউন হৈ আছে কাৰণ তাতে মানুহে বাচ্চা জন্ম দিয়েই এৰি দিলে বা মানে ৰিলেশনশিপও কমি গৈছে যেনেকে জাপানটো তেনেকুৱা তাতে মেজৰিটি পপুলেশন বুঢ়া মানুহ তাত ইয়ং নাই ইউথৰ প্ৰবলেম আছে কাৰণ কি ইয়ং বুৰে বিয়া পাতা নাই বা বাচ্চা জন্ম দিয়া নাই সো এটো এটা তাতে বেলেগ প্ৰবলেম কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত এতিয়াৰ ষ্টেজত মই ভাবো যে পপুলেশন কন্ট্ৰলটো ইম্পৰ্টেন্ট হয় এতিয়াৰ ষ্টেজৰ কাৰণে পিছলে মেবি এটা ষ্টেজত আকৌ নৰ্মেলাইজ হৈ যাব এটো বস্তু তেতিয়া হ'ব নহবও পাৰে কিন্তু এতিয়াৰ ষ্টেজত হয় এতিয়াও পপুলেশনৰ এটা ইস্যু আছে সো আজিৰ টপিকটো ইমানখিনি ৰাখো আমি নেক্সট আমি টপিক কোনটো লওঁ বা আপোনালোকে যদি কিবা সাজেষ্ট কৰে আপোনালোকে ডেফিনেটলি কৰিব পাৰে হেতৰ বিষয়ে আমি কথা পাতিম আপোনালোকক কিছুমান ইনফৰমেশন দিম হয়তো আপোনালোকে যোনটো আগতে শুনা নাই তেনেকুৱা আমি ইনফৰমেশন প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আৰু এটা ফ্ৰেন্ডলি আলোচনা এটা কৰিম আৰু আমি আজি যিখিনি কথা পাতিলো তাত যদি আপোনালোকে ভাবিছে নাই এইগিটা পইণ্ট আৰু ইনক্লুড কৰিব লাগিছিল বা এইটো কথা আমি অলপ ভুলকে কৈছো তেলে আমাক তলৰ কমেন্টত ক'ব আমি সেইখিনি বস্তু নেক্সট টাইম শুদ্ধ কৰিব চেষ্টা কৰিম আৰু আমাৰ যিমানখিনি চেষ্টা কৰো আমি তথাপি এটা মিনিমাম ৰিসাৰ্চ এটা কৰি পেলাই আমি কথা ক'বলৈ চেষ্টা কৰো তাৰ মাজতো ভুল হ'ব পাৰে ডেফিনেটলি কিন্তু হেতুৰ বিষয়ে আপুনিও জনাব কেনেকুৱা পাইছে এটোও জনাব চাই ভাল পাইছে নাই হেতু ডেফিনেটলি আপোনালোকে জনাব আমাৰো শুনি ভাল লাগিব আজিৰ কাৰণে ইমানে ঠিক আছে থ্যাংক ইউ